হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই সদায় দৰে আজিও আকৌ পাৰ্লাৰলৈ যাবলৈ ৰেডি হৈ আছোঁ। আজি মই মিচিং কাপোৰ এযোৰ পিন্ধি আছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ কাপোৰ মোক ষ্টাফগৰাকীয়ে গিফ্ট দিছিলে, বহুত মৰমত দিছিলে বাবে মই মৰমতে পূৰা পিন্ধি লৈছোঁ আৰু আকৌ এতিয়া মই নানুক চাওঁগৈ, তাই ওলোৱা নাই, তাইক উলিয়াব লাগে। এয়া দেখিছে নহয়, নানু কচুগুটি একদম মিস্ত্ৰী কামত লাগি আছে। এয়া চাহ দি ল'লোঁ মিস্ত্ৰীক, দি মেলি এতিয়া আকৌ তেওঁলোকে ভাত খাই এতিয়া বেটেৰীত উঠিছোঁ আৰু এয়া দেতা আৰু এয়া খুৰী আমাৰ ঘৰৰ একদম কাষৰ ঘৰটোত বেটেৰী মানে পূৰা চলাই তেওঁৰ লগত গৈ আছোঁ। এতিয়া ঘৰৰ পৰা গৈ আছোঁ আৰু নানু আৰু নানুক মই এনেদৰে সদায় লৈ যাব লগা হয়, কাৰণ ঘৰত শাহু মা নাই, সেইটো কাৰণে লগত লৈয়ে যাওঁ। আৰু এয়া আমাৰ জয়াপাৰৰ নাজাৰা অকণমান দেখাই দিছোঁ, কেতিয়াবা আহিবচোন। এয়া গৈ থাকোঁতে দেখিছোঁ নানুৱে একদম পূৰা মোৰ কোচত আকৌ উঠি ল'লে। তাই বেলুন এটা পালে, বেলুনটো লৈ আৰু খুৰীয়ে দিছিলে, খুৰীয়ে দিয়াৰ কাৰণে তাই লৈ আহিলে। এয়া গৈ থাকোঁতে আকৌ দেখিছোঁ এইফালে নামঘৰটো দেখিলে, তাই নামঘৰটো দেখি পেলাই তাই একদম নম নমো কৰি দিছে আৰু আপোনালোকক দেখাই দিছে এয়া চব। সদায় তাই তেনেকৈ কৰে। এয়া গৈ গৈ এতিয়া পাইছোঁগৈ আৰু জেঙনিকটীয়া পালোহি, পামগৈ আৰু পাৰ্লাৰলৈ। এয়া পাৰ্লাৰলৈ এনেকৈ আৰু তাইক কোচত লৈ এনেকৈ গৈ থাকি এইফালে পাৰ্লাৰলৈ আহি পাওঁতে মধু আহি পালে, তাই তিয়কৰ পৰা আহি আছে। এতিয়া পাৰ্লাৰখন খুলিয়ে লৈছোঁ আৰু নানুক এনেকৈ ৰখাই দিব দেই। খুলি লৈ এতিয়া দিনটো ভাল হওক বুলি কৃষ্ণ কৰি এতিয়া সোমাই লৈছোঁ আৰু পাৰ্লাৰ ভিতৰলৈ। এয়া এতিয়া মই লাইট চাইট জ্বলাই লওঁ। মই পাৰ্লাৰ সোমাই দেখিলোঁ ষ্টাফগৰাকীও আহি পালে। এতিয়া দুয়োজনীয়ে অকণ ষ্টাইল কৰি লৈছোঁ। মই কাপোৰ চেঞ্জ কৰি ল'লোঁ, যোনটো ব্লাউজ পিন্ধি আহিছিলোঁ এইটো টপ নিচিনাও পিন্ধিব পাৰে, সেইটো কাৰণে এইটো মই জিন্সৰ ওপৰতে এইটো টপ নিচিনা পিন্ধি লৈছোঁ। আৰু এয়া এতিয়া মই মুখত গ্ল'ছ চিৰাপ লগাই লৈছোঁ মিডিয়ামৰ। এনেকৈ আমি কৰি থাকোঁ আৰু, কাৰণ ঘৰততো ষ্টাইল কৰিবলৈ টাইম নাপাওঁ, সেইটো কাৰণে মই পাৰ্লাৰত আহিয়ে ষ্টাইল কৰোঁ আৰু এনেকৈ আমাৰ দিনটো পাৰ হৈ যায়। আৰু এতিয়া চুলিখিনি অকণ ফনিয়াই লওঁ। চুলিখিনি ফনিয়াই থাকোঁতে মা আৰু ভাইটি আহিছে নানুক চাবলৈ। এইফালে মামাক নানু কোন আহিছে? আইতাই কি আনি দিছে তোমাক? মাও আনি দিছে বা, বেলেগ আৰু দেই। যাবি নি আইতাৰ লগত? পুৰা ফেচবুকৰ লাইভ বনাই আছে। এইফালে নানু কৈছোঁ কামৰ লগতে ন চবফালে হেণ্ডেল কৰি থাকিব লাগিব, হয় নাই কোৱা? এয়া দেখিছে নহয় নানু কচু দুষ্টহঁতি আমাৰ ওচৰৰ পৰা কচু গুটি। এয়া মধুৱে মুনৰ ওপৰত টেম্প'ৰাৰী প্ৰেক্টিচ কৰি আছে। ছেকশ্যন বাই ছেকশ্যন পূৰা ধুনীয়াকৈ লৈ পেলাই কৰিবা দেই। একদম স্কেল্পৰ পৰা পূৰা ধুনীয়াকৈ লাহে লাহে লৈ যোৱা। একেটা জেগাতে ৰখি দি দিবা আকৌ দেই, নহ'লে চুলিখিনি বেকেজ হৈ যাব। এতিয়া অকণমান আমাৰ মস্তি টাইম। আমি এনেদৰে মস্তি কৰি থাকোঁ আৰু আজিলৈ ইমানেই গাইজ, বাই।